সেনাপতি, পুখুৰী খানি হ'লনে নাই আৰু পানী ওলাইছেনে নাই? মহাৰাজ, পুখুৰী খানি হৈ গ'ল, কিন্তু পানীহে ওলোৱা নাই। এতিয়া উপায়ো নাই, তাকে কি কৰা যায় ভাবিয়ে পোৱা নাই। আপুনি তেতিয়াহ'লে সেনাপতি তুমি কাম এটা কৰা, যোৱা গণকক মাতি আনা, পুখুৰীটো কি দুখ লাগি আছে, যোৱা, ৰৈ নাথাকিবা। মহাৰাজ, এই বামুণজন আহিলে, এতিয়া আপুনি কি সোধে সুধিব পাৰে। আহক, সোমাই আহক। মহাৰাজ, আপুনি মাতিছিলে, মই এইকাৰণে আপোনালোকৰ ইয়ালৈ আহিছোঁ। পিছে কওক, কি হৈ আছে? আমাৰ মানে কি, পুখুৰী এটা ডবল খন্দালোঁ, এতিয়ালৈকে পানী অকণো ওলোৱা নাই। এতেকে কিহত দুখ হৈছে আপুনি অকণমান চাই দিয়কচোন। মহাৰাজ, ৰ'ব, মই গণনা কৰি লওঁ, তাৰ পাছতহে দেখা যাব। মহাৰাজ, পালোঁ। পিছে নাহৰ খুটা এটা আনি আপোনালোকে সেই মাজত, একদম পুখুৰীটোৰ মাজত পুতি দিয়ক, গোটেইটো পুতি দিয়ক, মাত্ৰ অলপ ৰাখি দিয়ক, তাৰ পাছত নিশ্চয় পানী ওলাব, চিন্তা নকৰিব মহাৰাজ। হয় গুৰু, আপুনি যিটো কৈছে মই সেইটোকে কৰিম। সেনাপতি, যোৱা, এওঁক দান দক্ষিণাবোৰ দিয়া আৰু লগতে জলপানৰ যোগানো ধৰা। আৰু তুমি এটা কাম কৰিবা, একেবাৰে নাহৰ গছ আনি একদম তেওঁ যেনেকৈ কৈছে আমাৰ গুৰুৱে, সেইমতে তুমি অতি সোনকালে আৰম্ভ কৰি দিয়া। যোৱা, ৰৈ নাথাকিবা। গুৰুদেৱ, যাব আপুনি দেই, মই অলপ বিশ্ৰামহে কৰোঁগৈ।